মোৰ পডকাষ্টৰ কাৰণে মাতিছিলে মেইনলি সম্পৰ্কে মই কি ভাবোঁ মোৰ এনালাইচিছ কি এই ধৰণৰ কথা। পডকাষ্টৰ বাহিৰত কেমেৰা আৰু কিবা কথা কৈছিল নেকি জুবিন দাই? আমিতো একচুৱেলি আগতে অলপমান কথা পাতিছোঁ, মানে যিখিনি ৰেডি হোৱাৰ আগত পতা যায়, যেতিয়া প্ৰস্তুতি চলি থাকে কিবা কিবি বিভিন্ন ধৰণৰ কথা হৈছে। কিন্তু আপোনাৰ পডকাষ্টত কেইবাটাও শব্দ জুবিন দাৰ শেষ মুহূৰ্তত মিলিছে, যেনেকৈ জুবিন দাই কৈছিলে তেওঁ ব্যৱহাৰ কৰিছিলে। সেই কথাসমূহ কোনে ব্যৱহাৰ কৰিছিলে, কি ধৰণে কৰিছিলে, সেই কথাসমূহ আপোনাক কৈছিলনে? মই যিখিনি মই একদম আনকাট দিছোঁতো, একো নাই, যিখিনি কৈছে সেইখিনিয়ে আছে, সেইখিনি। আপুনি যাবৰ সময়ত তেওঁৰ গাটো মানে সি মোক আঁকোৱালি ধৰিছিলে, তাৰ গাটো কঁপি আছিল খুব, আৰু অলপমান গাটো গৰম হৈ আছিল। মই ভাবিছোঁ তাৰ গাটো ভাল নহয়, এইখিনিয়ে মই মানে, আৰু মই নাজানো ছিংগাপুৰ যাব বুলি, কোৱা নাই, আৰু আমি ইমানটো খবৰ নাৰাখোঁ। পডকাষ্টৰ ভিতৰতেই মেইনলি কৈছে, আৰু তাৰপিছত মিতালৰ কথাখিনিতো মই ৰেকৰ্ড কৰিলোঁ। তাৰপিছতো আৰু সকলো কথাটো মনত নাই, কিন্তু ভাবিলে হয়তো ওলাব, কাৰণ আমি অলপ সময় কথা পাতিছিলোঁ আৰম্ভ হোৱাৰ আগত, পিছত কিন্তু নাই পতা। আৰু পডকাষ্টটো লোৱাৰ পিছত হয়তো নিজৰে অনুভৱ হৈছিল জুবিন গাৰ্গৰ বহুত থকাৰ পিছতো সেইখিনি সময়ত কিন্তু মই আচলতে ইমান নাই ভবা, কাৰণ জুবিনৰ লগতে আমি ব্যস্ত হৈ আছিলোঁ সি খাবলৈ। তাৰপিছত সি নৰ্মেল হৈ গ'ল নহয়, ভালকৈ হাঁহি ধেমালি কৰি কথা পাতিলে, তললৈ গ'ল, কিবা এটা খালে, তাৰপিছত তললৈ নামি আহিলে, চবে বেৰি ধৰিলে, ফটো চটো উঠিলে, তেতিয়া সি মোক ধৰিছিল, মোক কিছুমান হাঁহি ধেমালি কৰিয়ে কথা পাতিছিলে। গোটেই বিষয়টো আপুনি জুবিন দাৰ যিহেতু অতি ঘনিষ্ঠ আছিলে, আপোনাৰ দৃষ্টিত গোটেই বিষয়টো কি? মই ঘনিষ্ঠ আছিলোঁ বুলিতো মই ক'ব নোৱাৰোঁ, মই পডকাষ্টহে লৈছিলোঁ, গতিকে পডকাষ্টত যিখিনি মই দেখিছোঁ সেই বিষয়ে মোৰ নিজৰ যিটো এনালাইচিছ, সেইখিনি বস্তু আমি জুবিন গাৰ্গ এটা স্পেচিয়েল ইছ্যু উলিয়াইছোঁ, পৰহি ওলাব, তাত মই এটা দীঘলীয়া লেখা লিখিছোঁ, তাৰ পৰাই আপোনালোকে পাই যাব। ব্যৱহাৰ কৰা যিখিনি ব্যৱহাৰ কৰা মানুহখিনি আচলতে যোনখিনি কেতিয়া এৰেষ্ট কৰিলে সেইখিনিয়ে নে আৰু কোনোবা? মইতো চিনি নাপাওঁ নহয়, মই নাজানো তেওঁলোকৰ, কাৰণ মোৰতো লিংক নাই এই কথাবোৰৰ লগত, জুবিনৰ লগতো মই তেনেকৈ টাচত নাথাকোঁ কেতিয়াও। টাৰ্চেল মিত্ৰাৰ নামটো মই সিদিনা প্ৰথম শুনিছোঁ যেতিয়া কৈছে, মই নামে শুনা নাছিলোঁ। সেইটো মইতো কেনেকৈ ক'ব পাৰিম, সেইটো তেওঁলোকে তদন্তকাৰীসকলে জানিব কাক মাতিব লাগে। এছঅ'পিৰ ওপৰত আপুনি সামাজিক মাধ্যমত লিখিছিলে, কি ক'ব বিচাৰিব এই ক্ষেত্ৰত? চাওক, মই তাত লিখিছোঁৱে, মই এজন ৰেছপনচিবল মাতৃ, ৰেছপনচিবল লেখক, আৰু আপোনালোকে পঢ়িছে, আৰু মই ভাবিছিলোঁ যে এজন পৰিপক্ক ৰাজনীতিক হিচাপে তেওঁ কথাটো বিবেচনা কৰিব, তাত কোনো মই জবৰদস্তি বা মই কোনো প্ৰেছাৰ দিয়া নাই, কিন্তু তেওঁ যদি বিবেচনা নকৰিলে সেইটো মই কি কৰিব পাৰোঁ তাত? তেওঁ যদি ভাবিছে যে এইটো মই ভুলকৈ কৈছোঁ, তেওঁৰ বিবেচনাৰ কথা, সেইটো মোৰ ইয়াত ক'বলগীয়া নাই। কিন্তু মই তেনেকৈ ভাবোঁ যে এইখিনি সময় আৱেগিক মুহূৰ্তখিনি আমি অকণমান সাৱধানে মানসিক দৃষ্টিৰে লক্ষ্য কৰি, মনস্তাত্ত্বিক দৃষ্টিকোণৰ পৰা চাই অকণমান, মই যেনেকৈ লিখিছোঁ সেইখিনিয়ে মই আৰু লিখিছোঁ যে তেওঁ এজন বিবেচক, পৰিপক্ক এজন ৰাজনীতিক। গতিকে পৰিপক্ক ৰাজনীতিকে অকল মই ভাবিছোঁ তেওঁ বিবেচনাৰে কথাটো চাব, তেওঁৰ বিবেচনাৰে যিটো কৈছে সেইটোৱে তেওঁৰ সিদ্ধান্ত, মই সেই তাত মোৰ একো ক'বলগীয়া নাই। জুবিন দাক আচলতে ছিংগাপুৰলৈ যোৱাতে ক'ৰবাত বাধা দিব লাগিছিল নেকি? সেইটো এটা ক'ৰবাত কাৰোবাৰ দায়িত্ব আছিল নেকি? মোৰ সেইদিনা তেতিয়া মইতো গম পালোহেঁতেন যে জুবিনৰ গা বেয়া, তেতিয়া হয়তো মইতো নাজানো ছিংগাপুৰ যাব বুলি, মই প্ৰসংগই ওলোৱা নাই, আৰু মই ইমান খবৰ নাৰাখোঁ। মই সেইটো ডেফিনেটলি ক'লোহেঁতেন যে জুবিন যোৱাটো উচিত নহয়, মানে বাধাই দিব লাগিছিল। তেওঁ আচলতে যাব দিব নালাগিছিল বুলিয়ে মই ভাবোঁ, কাৰণ মই যিখিনি সময় পাইছোঁ তাক মই টাচ কৰোঁতে তাকতো মোৰ বহুত সুস্থ যেন লগা নাছিল। আজি বাইদেউ মূলতঃ পডকাষ্টটোৰ ওপৰত আপোনাৰ পডকাষ্টৰ বিষয়ে মোৰ মেইনলি মই কি ভাবোঁ বা মোৰ এনালাইচিছ কি, সেইখিনিয়ে কথা আছিল।